নমস্কাৰ ছাৰ বাইদেউসকল, আজি মোদী চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰীসকলে এটা বৃহৎ উপহাৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়, এয়া চাওক, বুধবাৰে অৰ্থাৎ আজি চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণাৰ সম্ভাৱনা। দৰমহাৰ পৰা পেঞ্চন বৃদ্ধিলৈ DAR বৃদ্ধিক লৈ ডাঙৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি ডাঙৰ দিন আহি আছে। আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আছে। যদি আমি যোৱা বছৰৰ অভিলেখ চাওঁ তেন্তে ক'ব পাৰি যে কেন্দ্ৰই হোলীৰ পূৰ্বে DA বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বিগত বৰ্ষটো মাৰ্চ মাহত নৰেন্দ্ৰ মোদী চৰকাৰে DA বৃদ্ধি কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে আৰু পেঞ্চনাৰসকলে এইবাৰো অতিৰিক্ত DA পাবনে? সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৰ্থাৎ কৰ্মচাৰীয়ে বৰ্ধিত ডিয়ানেজ ভাত্তা লাভ কৰে। জানুৱাৰী মাহৰ ডিয়ানেজ ভাত্তা বৃদ্ধিৰ চৰকাৰী ঘোষণা সাধাৰণতে মাৰ্চ মাহত কৰা হয় আৰু জুলাই মাহৰটো ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ঘোষণা কৰা হয়। যি তাৰিখেই ডিয়ানেজ ভাত্তা ঘোষণা কৰা নহওক কিয়, জানুৱাৰী আৰু জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়। হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিব পাৰে ডাঙৰ খবৰ। অনুমান কৰা হৈছে যে এইবাৰ অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ পৰা মোদী চৰকাৰৰ কৰ্মচাৰীয়ে 4% হাৰত ডিয়ানেজ ভাত্তা লাভ কৰিব পাৰে। যদি কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা 30,000 টকা হয় তেন্তে তেওঁৰ মৌলিক দৰমহা হ'ব 18,000 টকা। সেই কৰ্মচাৰীসকলে 50% অৰ্থাৎ 9,000 টকা DA হিচাপে পাই আছে। DA আৰু DR 3% বৃদ্ধি হ'লে 9,540 টকা হ'ব। অৰ্থাৎ প্ৰতি মাহে DAত 540 টকা বৃদ্ধি পাব। DA 4% বৃদ্ধি পালে তেন্তে সেয়া হ'ব 720 টকা। অৰ্থাৎ মোদী চৰকাৰৰ কৰ্মচাৰীয়ে DA বৃদ্ধি হিচাপে লাভ কৰিব 9,720 টকা। যোৱা বছৰ কিমান বৃদ্ধি পাইছিল? বিগত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA 4% বৃদ্ধি কৰা হৈছিল। তাৰপিছত 2024 চনৰ অক্টোবৰ মাহত 3% বৃদ্ধি হৈছিল ডিয়ানেজ এলাউন্স। ফলত মুঠ DA হৈ গৈছে 53%। 2025 চনৰ জানুৱাৰী মাহত মোদী চৰকাৰৰ কৰ্মচাৰীৰ DA 3ৰ পৰা 4% বৃদ্ধি পাব পাৰে বুলি আশা কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আজি মোদী চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰীসকলে জানুৱাৰী 2025ৰ মৰ্গীয়া বানচ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো মোদী চৰকাৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক বছৰেই হোলীৰ পূৰ্বে জানুৱাৰী মাহৰ DAR কথা ঘোষণা কৰে আৰু আমাৰ ৰাজ্য চৰকাৰে বিহুৰ পূৰ্বে অৰ্থাৎ এপ্ৰিল মাহত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৰ্ধিত মৰ্গীয়া বানচৰ কথা ঘোষণা কৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অতি শীঘ্ৰে চৰকাৰী কৰ্মচাৰীসকলে জানুৱাৰী 2025ৰ মৰ্গীয়া বানচ পাবলৈ গৈ আছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।